টংলা দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভা উজনি শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ উদযাপন। মুকলি সভাত অংশগ্ৰহণ কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিটিআৰ চিফ প্ৰমোদ বড়ৈ। 1966 চনত ৰতনপুৰ গাঁৱৰ নিবাসী প্ৰয়াত পদুৰাম শৰ্মাৰ বাসগৃহত বামুণ্ডী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নৰনাৰায়ণ দেৱ গোস্বামী মহাপ্ৰভুৰ আহ্বানত মঙলদৈ মহকুমাৰ উত্তৰ অঞ্চলৰ টংলা চহৰক কেন্দ্ৰ কৰি সূৰ্য বিপ্ৰ দৈবজ্ঞ ব্ৰাহ্মণসকলক একগোট কৰি উজনি নামেৰে নামাকৰণ কৰি এটি শাখা ব্ৰাহ্ম সমাজ গঠন কৰিছিল। সুখৰ আৰু গৌৰৱৰ বিষয় যে উক্ত শাখাটিয়ে ইতিমধ্যে এইবেলি গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বছৰ অতিক্ৰম কৰিলে। গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ অনুসৰি যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰতনপুৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত প্ৰয়াত ভাবিৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ উদযাপনত সমূহ ৰাজ্যৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম উজনি শাখা ব্ৰাহ্মণ সভা আৰু এই ব্ৰাহ্মণ সভাই দৰং আৰু ওদালগুৰি জিলাৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে সোণালী জয়ন্তী উৎসৱটি পালন কৰিছে। প্ৰথমগৰাকী আমাৰ প্ৰতিষ্ঠাতা সভাপতি শ্ৰী শ্ৰী নৰনাৰায়ণ দেৱ গোস্বামী দেৱৰ আবক্ষ মূৰ্তি তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিছোঁ, স্মৃতি তৰ্পণ কৰিছোঁ আৰু আজি আমাৰ সমূহ কাৰ্যসূচীৰ মাজত প্ৰায় 5টা কাৰ্যসূচী সমাপন হৈছে। আমাৰ সোণালী জয়ন্তীৰ যি পতাকা সেইখন উন্মোচন কৰিছে আমাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভূমিদেৱ শৰ্মাদেৱে আৰু শাখাৰ যিখন পতাকা সেইখন উন্মোচন কৰিলে আমাৰ শাখাৰ সভাপতি ৰবীন্দ্ৰ শৰ্মাদেৱে আৰু 50খন পতাকা আমি এই অঞ্চলৰ ব্যক্তি আমাৰ সমাজৰ সভাপতি সম্পাদকসকল আৰু ইয়াত থকা যিখিনি মহিলা কিশোৰী সকলোৱে আহি পেলাই আমাৰ ইয়াত তেওঁলোকক গামোচা অৰ্পণ কৰি এটা মাংগলিক অনুষ্ঠান কৰিলে। বিশিষ্ট অতিথি হিচাপে আহিব BTC প্ৰধান প্ৰমোদ বড়ো, তেখেতৰ লগত যোগাযোগ কৰা হৈছে আৰু যিখন আমাৰ সোণালী ইতিহাস এইখন উন্মোচনৰ কাৰণে আমি আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক আমি আহ্বান জনাইছিলোঁ। তেখেত আহিব আৰু আমাৰ সভা উদ্বোধন কৰিব বিশিষ্ট জ্যোতিষী বিশুদ্ধ পঞ্জিকাৰ প্ৰস্তুতকাৰক ডক্টৰ প্ৰবোধ শৰ্মাদেৱে। বহু প্ৰস্তুতি কৰিছিলোঁ, সকলোৱে বহুত দেহেকে খাটিছে, কষ্ট কৰিছোঁ আৰু আজি এই বিশাল সকলো লোকৰ সমাগম দেখি আচলতে অত্যন্ত আপ্লুত হৈছোঁ আৰু মনে কিমান আনন্দ হৈছোঁ আমি নিজে বুজাব নোৱাৰোঁ আৰু অতি সুন্দৰ এটা শান্তি শৃংখলাৰ মাধ্যমেৰে 50খন পতাকা আমাৰ 50গৰাকী বিশিষ্ট ব্যক্তি এই অঞ্চল আমাৰ শাখাৰ ব্ৰাহ্মণেই হওক সকলো জাতি জনগোষ্ঠীৰ লগ লাগি আমি উত্তোলন কৰিছোঁ আৰু 3খন পতাকা আমাৰ 3গৰাকী সভাপতি উত্তোলন কৰিছে। তাৰপিছত আমাৰ অন্যান্য আবক্ষ মূৰ্তি আছে, ভাবিৰাম শৰ্মাদেৱৰ আবক্ষ মূৰ্তিও হৈ গৈছে। সোণালী জয়ন্তীলৈ সংগতি ৰাখি সোণালী সমাৰোহ হ'ব খন্তেক পিছতে আৰু আমি বহু গণ্যমান্য ব্যক্তিক আমি তাতে মাতিছোঁ আৰু আমাৰ এই অঞ্চলৰেই হওক শাখাৰেই হওক প্ৰায় 160তকৈ অধিক লোকক ইতিমধ্যে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰা হৈছে, এটি প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। স্থানীয় ৰাইজৰ সহায়টো অভূতপূৰ্ব বুলি ক'ব লাগিব। ইয়াৰ মানে এনেকুৱা এটা পৰ্যায় মানে এই অঞ্চলৰ আজি এই অনুষ্ঠানটোক লৈ তেওঁলোক গৌৰৱান্বিত হৈছে। ইয়াত কোনো জাতি ধৰ্ম ভাষাৰ কথা নাই। কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধ সকলোৱে আহি উগুৰি খাই পৰাটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্য কথা আৰু এই ব্ৰাহ্মণ সভাৰ এনেকুৱা এটা দিনত আমি সকলো জাতি জনগোষ্ঠী যি সহায় সহযোগ এটা ইমান সুন্দৰ মানসিকতা এটা লৈ তেওঁলোকে আহি আমাক সহায় কৰিছে। আমি একো কৰিবই লগা হোৱা নাই, সকলো কথা তেওঁলোকেই কৰি আছে। আজি 4-5 দিন ধৰি এই গোটেইখিনি কাম সুচাৰুৰূপে এই অঞ্চলৰ ৰাইজে কৰাত আমি কিমান ধন্যবাদ দিম কৃতাৰ্থ হৈছোঁ আশাৰে বুজাব নোৱাৰোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।